বন্ধুসকল, যোৱাকালি আমি কথা পাতিছিলোঁ যে কৃতজ্ঞতা ধন্যবাদ মানে গ্ৰেটিটিউডে কেনেকৈ আমাক সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে, আমি কেনেকৈ আমাৰ মনোযোগ সমস্যাৰ পৰা মানে গ্ৰেটিটিউডলৈ নিব পাৰি। কালি সেই বিষয়ে কথা পাতিছিলোঁ, কিন্তু আজি সেম একেই কৃতজ্ঞতাৰ ওপৰতে কথা পাতিম আৰু গ্ৰেটিটিউডৰ ওপৰতে কথা পাতিম, কিন্তু আজি অলপ মানে বিষয়টো বেলেগ হ'ব। তো আজি বিষয়টো কেনেকৈ হ'ব যে আমি কৃতজ্ঞতাই আমাক কেনেকৈ আমাৰ মনোকামনাখিনি সিদ্ধি কৰে। আমাৰ যিখিনি মনোকামনা থাকে, সকলোৰে এটা মনোকামনা থাকে ন। ঈশ্বৰৰ ওচৰত আমি মনোকামনা কৰোঁ, প্ৰাৰ্থনা কৰোঁ যে আমাৰ এইখিনি মনোকামনা আছে সিদ্ধি কৰি দিয়া। তাৰমানে যিকোনো গ'ল ষ্টুডেণ্ট মানে যিসকল ষ্টুডেণ্ট সেইসকলৰ মানে শিক্ষা ক্ষেত্ৰত যিখিনি গ'ল থাকে বা কোনোবাই চাকৰি পোৱাৰ ক্ষেত্ৰত গ'ল থাকে, কাৰোবাৰ মানে ব্যৱসায়িক ক্ষেত্ৰত গ'ল থাকে, কাৰোবাৰ বিবাহ বা যিকোনো ক্ষেত্ৰতে মানে যিখিনি আমি বিচাৰোঁ আমি ঈশ্বৰৰ ওচৰত বা মনোকামনা সিদ্ধি হ'ব বাবে আমি প্ৰাৰ্থনা কৰোঁ, সেইখিনি আমাক কেনেকৈ সিদ্ধি হয় তাৰ কাৰণে আমি কৃতজ্ঞতাৰ বিষয়ে জানিব লাগিব। আমি সদায় কৃতজ্ঞতাত থাকিব লাগিব, আমি সদায় মানে গ্ৰেটিটিউডত থাকিব লাগিব, ধন্যবাদত থাকিব লাগিব। কিন্তু চাওক, আমি সৰু সৰু কথা কিছুমানে আমি ভুল কৰোঁ। তো আজি সেই বিষয়ে কথা পাতিম যে আমি কি সৰু সৰু কথা ভুল কৰোঁ। যেনে আমি এনেকুৱা চাওক দেই, আমি প্ৰত্যেকটো বস্তুত গ্ৰেটিটিউডত থাকিব লাগে। আমি প্ৰত্যেকটো বস্তুৰ ওপৰতে কৃতজ্ঞতাত, সৰু সৰু বস্তুৰ ওপৰত কৃতজ্ঞতাত থাকিব লাগে। আমি যদি আমাৰ সেই বস্তুখিনি বিচাৰোঁ, যেনেকৈ আমাৰ ধৰক আমাৰ ৰিলেশ্যনশ্বিপ, সুখ শান্তি বা টকা পইচা যিকোনো আমি বিচাৰোঁ, যেতিয়াই আমি বিচাৰোঁ নহয়, যেতিয়া আমি মনোকামনা কাৰণে আমি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ বা কোনোবা মানে জ্যোতিষীৰ ওচৰত আমাৰ কিবা কিবি বস্তু লওঁ বা কিবা মনোকামনা সিদ্ধিৰ কাৰণে যিকোনো বস্তু লওঁ, কিন্তু লোৱাৰ পিছতো কি হৈ যায়, আমাৰ কিছুমান সৰু সৰু ভুলৰ বাবে সেইখিনি সিদ্ধি নহয়, আমাৰ সেইখিনি মনোকামনা সিদ্ধি নহয়। আৰু সিদ্ধি নোহোৱাৰ কাৰণটো আমি নিজেই ভুল কৰোঁ। আৰু সেইখিনি সৰু সৰু ভুল, আৰু সেই সৰু সৰু ভুল কি সেই সৰু সৰু কামতে আমি সদায় কৃতজ্ঞতাত থাকিব লাগে, আমি ধন্যবাদত থাকিব লাগে, আমি গ্ৰেটিটিউডত থাকিব লাগে। কিন্তু কি হয়, আমি সৰু সৰু ভুলবিলাক মিষ্টেক কৰোঁ। যেনেকৈ মোৰ ওচৰত এটা বস্তু আছে, সেই বস্তুটোৰ ভেলুটোক মই বুজি নাপাওঁ। ধৰক আজি মোৰ মোবাইলটো আছে, এই মোবাইলটোৱে মই আজি ভিডিঅ' শ্বুট কৰি আছোঁ বা এই মোবাইলটোৱে মই ব্যৱহাৰ কৰি ফেচবুক ইউটিউবত কাম কৰি আছোঁ। কিন্তু মই আকৌ এই মোবাইলটোৰ বিষয়ে কাকবা কওঁ যে মোৰ মোবাইলটো ভাল নহয়, মোৰ মোবাইলটো বহুত বেয়া, এই মোবাইলটো চেঞ্জ কৰিব লাগিব, মোৰ মোবাইলটো আমুকহে তামুকহে। তো মোৰ মোবাইলটোৰ বিষয়ে যেতিয়াই মই বেয়াকৈ ক'ম, মই যেতিয়াই মানুহৰ ওচৰত বেয়াকৈ ক'ম নহয়, তাৰ পৰা নেগেটিভ ভাইব্ৰেশ্যন সৃষ্টি হয়। আৰু যেতিয়া নেগেটিভ ভাইব্ৰেশ্যন সৃষ্টি হয় নহয়, তো আমাৰ সেই যোনটো বস্তু এচিভ হয়, যেনেকৈ মই আৰু এটা নতুন মোবাইল ল'বলৈ বিচাৰি আছোঁ, তো সেই মোবাইলটো লোৱাৰ কাৰণে বহুত প্ৰব্লেম আমি ফেচ কৰিবলগীয়া হয়। তেনেকেই আমি যিকোনো বস্তু, আমি যদি মোৰ মোবাইলটো আছে নহয়, এই মোবাইলটোৰ কাৰণে মই ভিডিঅ' বনাইছোঁ, থেংক ইউ, যে ভগৱান হে ঈশ্বৰ মোক ইমান ভালকৈ মোৰ মোবাইলটো দিলা। এই মোবাইলটোৰ কাৰণে আজি মই প্ৰথম খোজ দিবলৈ আগবাঢ়িবলৈ পাৰিছোঁ, মই জীৱনৰ প্ৰথমটো খোজ দিব পাৰিছোঁ, মই এটা চেষ্টা কৰিব পাৰিছোঁ এই মোবাইলটোৰ পৰাই মাধ্যমেৰে। গতিকে তাৰ বাবে মোক ধন্যবাদ দিব, এই মোবাইলটোৰ বাবে মই ধন্যবাদ জনাইছোঁ। তো যিকোনো সৰু সৰু বস্তু, মোৰ ওচৰত বোলে বাইক এখন আছে, বাইকখন ডিষ্টাৰ্ব দি থাকে, মই সদায় সকলোকে কৈ থাকোঁ, এই বাইকখন বহুত ডিষ্টাৰ্ব দি থাকে, মই বিকি দিম, এই বাইকখন মোৰ কামত নাই। চ' সেইটো এটা নিগেটিভ ভাইব্ৰেশ্যন সৃষ্টি হয়। আৰু তাৰপিছত কি হয়, আমি সেই যোনটো বাইকখন আমি বিকি দিওঁ যদি, বা বিকি দিয়াৰ পিছত আমি আৰু এখন বাইক ল'বৰ কাৰণে, এচিভ কৰিবৰ কাৰণে, বাইক এখন পাবৰ কাৰণে আমি বহুত চিন্তা কৰিবলগীয়া হয়, কিন্তু কেতিয়াবা নাহিবলৈও আছে। তো সেইকাৰণে আমাৰ ওচৰত যিকোনো বস্তু আছে, যি বস্তু আছে তাক আমি ধন্যবাদ দিব লাগিব, কৃতজ্ঞতাত থাকিব লাগিব, সদায় কৃতজ্ঞতাত থাকিব লাগিব। যে মোৰ বাইকটো আছে, মোৰ বাইকখনে মোক বহুত অহা যোৱা বজাৰ কৰা
বহুত সুবিধা কৰিছে। ধন্যবাদ ঈশ্বৰ, মোক যে বাইকখন দিছে। হয়, মোক প্ৰব্লেম দিছে, কিন্তু একো নাই, মোক তথাপি মোক হেল্প কৰি আছে, মোক বজাৰ চজাৰ কৰাত মোক সহায় কৰি আছে। তাৰ বাবে ঈশ্বৰৰ ওচৰত ধন্যবাদ যে মোৰ বাইকখন আছে, আৰু বাইকখন মই সদায় মৰমত ৰাখোঁ। তো এই বাইকখনৰ প্ৰতি যেতিয়া মোৰ মৰম আহিব নহয়, সদায় তাক বাইকখনৰ কথা চিন্তা কৰিম, বা মৰম এটা ভাৱ থাকিব, কৃতজ্ঞতা থাকিব, তেতিয়া কি হয়, তেনেকুৱা বাইক আকৌ মই এখন এচিভ কৰিবৰ কাৰণে সহজ হ'ব। তাৰমানে তাৰ পৰা পজিটিভ ভাইব্ৰেশ্যন ওলাব, আৰু যেতিয়াই পজিটিভ ভাইব্ৰেশ্যন ওলাব, আমাৰ যিখিনি আমি মনোকামনা কৰোঁ, যিখিনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, সেইখিনি সিদ্ধি হোৱাত আমাক সহায় কৰে। ঠিক আছে। তো গ্ৰেটিটিউড বুলি ক'লে, কৃতজ্ঞতা বুলি ক'লে, আমি যিকোনো সৰু সুৰা কথাতে আমি সদায় কৃতজ্ঞতাত থাকিব লাগিব। আমি সদায় কৃতজ্ঞতাত থাকিব লাগিব। কিন্তু আমি কেতিয়াবা কি হয়, ঘৰতে লওকচোন, সৰু সৰু কথাত আমি খং কৰোঁ। সৰু সৰু কথাত আমি প্ৰত্যেকটো বস্তু জানিব লাগিব যে কৃতজ্ঞতাত আমি কেনেকৈ থাকোঁ, ধন্যবাদত কেনেকৈ থাকিম। আৰু যেতিয়া আমি কৃতজ্ঞতাত থাকিম নহয়, প্ৰত্যেকটো সৰু সৰু বস্তুতে আমি যদি কৃতজ্ঞতাত থাকোঁ নহয়, তেতিয়া কি হয়, আমাৰ সদায় পজিটিভ ভাইব্ৰেশ্যন সৃষ্টি হয়। আৰু পজিটিভ ভাইব্ৰেশ্যনে কি হয়, আমাৰ মানসিকতাক, আমাৰ চিন্তাধাৰাক মাজত এটা হেপিনেছ আনে, সুখী অনুভৱ কৰোঁ, সুখ অনুভৱ কৰোঁ। আৰু যেতিয়া সুখ অনুভৱ হয়, তেতিয়া আমাৰ নিগেটিভ চিন্তাধাৰাবিলাক আঁতৰি গৈ পেলাই আমাৰ মনত এটা উল্লাস জন্ম হয়, ফূৰ্তি জন্ম হয়, আনন্দৰ জন্ম হয়। সেইকাৰণে আমি সৰু সৰু কথাত আমি প্ৰথমৰ পৰাই ষ্টাৰ্ট কৰিব লাগে, একদম সৰু সৰু কথাত। যেনেকৈ চাওক দেই, আমি ৰাতিপুৱা শুই উঠিছোঁ, ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ, হে প্ৰভু ধন্যবাদ তোমাক যে মোক ৰাতিটো পাৰ কৰালে। কাৰণ কেলে, বহুত মানুহ এনেকুৱা আছে যে ৰাতিপুৱা হৈও যায়, দিন পাৰ হৈ যায়, কিন্তু সাৰ নাপায়। বুজিছে নহয় কি কৈছোঁ, যে কোনোবাই বিচনাতেই শেষ নিশ্বাস ত্যাগ কৰে, কিন্তু আমিতো সাৰ পালোঁ, পৃথিৱীখন দেখা পালোঁ। তাৰ বাবে জানো আমি ভগৱানক ধন্যবাদ জনাওঁ? তাৰ বাবে আমি সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে, ধন্যবাদ জনাব, থেংক ইউ প্ৰভু যে মোক পৃথিৱীখন দেখা পোৱালা, আজি ৰাতিটো ভালে ভালে কটালা। তাৰপিছত কি, আমি যি অন্ন পাইছোঁ, যি খাইছোঁ, চাহকাপ ৰাতিপুৱা পাইছোঁ, ধন্যবাদ প্ৰভু, তোমাৰ কৃপাত এই চাহকাপ খাইছোঁ। তাৰপিছত ব্ৰেকফাষ্ট কৰিছোঁ, ধন্যবাদ, ঈশ্বৰক ধন্যবাদ। তাৰপিছত আমি ভাত সাজ পাইছোঁ। চব ভাত সাজ, এতিয়া বহুত মানুহে ভাত সাজ খাবলৈ নাপায়। সেই ভাত সাজৰ কাৰণে য'তে ত'তে খুজি মাগি কিমান কষ্ট কৰে সেই ভাত সাজৰ কাৰণে। কিন্তু আমি যে সহজতে ভাত সাজ পাইছোঁ, আমি সেই ভাত সাজকো অপমান কৰোঁ। আমি কি হয়, ভাত সাজক কেতিয়াবা ধন্যবাদটো দিয়া দূৰৰ কথা, আমি কেতিয়াবা এইবিলাক নাখাওঁ, হয় না? আমি এইবিলাক নাখাওঁ, মোৰ খাবলৈ মন নাই যে নাখাওঁ, আধা খাই পেলাই আধা পেলাই দিলোঁ, লোকচান কৰিলোঁ। আমি যিমান দৰকাৰ, ভাত বোলা বস্তুটো বহুত মূল্যৱান, সকলোৰ বাবে মূল্যৱান। এই সৰু সৰু কথাবিলাকে আমাক নিগেটিভিটিলৈ ঠেলি লৈ যায়। আমাৰ যিখিনি আমি কামনা কৰোঁ, আমি মনোকামনা সিদ্ধিৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ, সেইখিনিত বাধা সৃষ্টি হয়। ঠিক আছে, সেইখিনিতে বাধা সৃষ্টি হয়। আমি সেই ভাত সাজ যে পাইছোঁ, আমি ভাত সাজক ধৰি পেলাই ধন্যবাদ জনাবলৈ যে প্ৰভু তোমাৰ আশীৰ্বাদত ভাত সাজ পাইছোঁ, তাৰ বাবে ধন্যবাদ। আমি ঘৰখন পাইছোঁ, থাকিবলৈ ঘৰখন পাইছোঁ, বাসস্থান যে দিছা তাৰ বাবে ধন্যবাদ। বহুতৰ এনেকুৱা আছে যাৰ অকলশৰে জীৱন কটায়, যাৰ ফেমিলি নাই। আমি ফেমিলিৰ মাজত আছোঁ, তো সেই ফেমিলিটোক লৈ পেলাই ধন্যবাদ জনাব লাগে যে আমি এটা ফেমিলিৰ মাজত আছোঁ, তাৰ বাবে ধন্যবাদ। আমাৰ ফেমিলিটোক যাতে ভালে ৰাখে, সকলোৰে যদি মন ভাল হয়, একতা হয়, এনেকৈ সদায় মিলি জুলি মৰম বিলাই পেলাই আমি যাতে থাকিব পাৰোঁ, তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত ধন্যবাদ জনাওঁ, প্ৰত্যেকটো কথাত ধন্যবাদ জনাওঁ। আৰু যেতিয়াই ধন্যবাদ আমি জনাম নহয়, প্ৰত্যেকটো বস্তু চাব, আপোনাৰ এটা এটা বস্তু আমাৰ এচিভমেণ্ট, কৃতজ্ঞতাৰ ইমানেই পাৱাৰ আছে। যেতিয়াই আমি প্ৰত্যেকটো বস্তুত আমি কৃতজ্ঞতাত থাকিম, ধন্যবাদত থাকিম নহয়, আমি এটা এটা এচিভ কৰিবলৈ আৰম্ভ হ'ব, এটা এটা আমাৰ নিজে আমাৰ ওচৰলৈ আহিব। আমি যিখিনি বিচাৰিছোঁ নহয়,
এটা এটা আহাৰ আৰম্ভ কৰিব আৰু মনত এটা পজিটিভ ভাইব্ৰেশ্যন সৃষ্টি কৰিব আৰু পজিটিভ ভাইব্ৰেশ্যনটা কি কৰিব আমি সদায় আনন্দ মনত থাকিব পাৰিম খং ভাৱ নাথাকে খং ভাৱ বুলি ক'লে কেনেকৈ কিছুমান মানুহ চাবচোন মানে কথাই প্ৰতি মানে খং কৰি থাকে কথাই প্ৰতি ফেৰ মাৰি থাকিব বকি থাকিব এইটো কৰিব ঘৰতেই হওক বোলে বাচ্চাটোৱে কিবা এটা পেলালে ধৰক বাচ্চা থাকে বা কোনোবা বাচ্চা এটাই কিবা এটা গ্লাছ এটাই পেলাই দিলে বা কিবা এটা কাপ এটাই পেলাই দিলে আই তই কেলে পেলাইছে তাত থাপৰ এটা মাৰি দিলে পটককৈ থাপৰ মাৰি দিয়াৰ লগে লগে তাত নিগেটিভিটি মানে চিটুৱেশ্যন তাত আৰম্ভ হৈ যায় লগালগ মাক আহিব মাকে ক'ব তুমি তাক কেলে মাৰিলা মাকৰ লগত তৰ্কাতৰ্কি হৈ গ'ল মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ যায় সেই পৰিৱেশটোৱে সম্পূৰ্ণ নিগেটিভ কৰি পেলায় তো আমি সেই চিটুৱেশ্যনটোত কেনেকৈ আমি হেণ্ডেল কৰিব লাগে কেনেকৈ সেই চিটুৱেশ্যনটো মেনেজ কৰিব লাগে আমি সেই বস্তুটো শিকিব লাগিব জানিব লাগিব বাচ্চাটোৱে গ্লাছ পেলাইছে একো নাই ঠিক আছে পৰিলে ভুল চবৰে হয় ন তুমি ভুল কৰিছা কালি ভাল কৰিবা আজি ভুল কৰিছে কালি সতৰ্ক হ'বা গতিকে যি হ'ল দিয়া বাদ দিয়া চাফা কৰি দিব মায়ে আহি পেলাই চাফা কৰি দিব হয় না তেতিয়া কি হয় তাৰ পৰা পজিটিভ ভাইব্ৰেশ্যন সৃষ্টি হয় আৰু ল'ৰাটোৰ মনতো এফেক্ট নহয় যে মোৰ পাপাই ক্ষমা কৰি দিছে এই ভুলটোক যাতে দুনাহি নকৰিব তাক কৈ দিছে তো এইটোত কি হৈ যায় ল'ৰাটোৰ ফালেও ভাল হৈ যায় বা বাচ্চাটোৰ ফালেও ভাল হৈ যায় আৰু আমাৰো পজিটিভ ভাইব্ৰেশ্যন সৃষ্টি হয় তাত অশান্তিৰ সৃষ্টি নহয় সেই ঘৰখনত শান্তিময় পৰিৱেশ সৃষ্টি শান্তি আহে চাওক এইখিনি যিখিনি কথা কৈছোঁ মই প্ৰেক্টিকেল মই যিখিনি অভিজ্ঞতাৰে কৈ আছোঁ অভিজ্ঞতাৰে মই এইখিনি কথা কৈ আছোঁ আৰু যিখিনি এই বিষয়ে মই ষ্টাডি কৰি আছোঁ পঢ়ি আছোঁ বা জানি আছোঁ শিকি আছোঁ তাৰ পৰা মই যিখিনি প্ৰেক্টিকেলি পাইছোঁ অভিজ্ঞতাৰে মই আপোনালোকৰ ওচৰত কৈ আছোঁ তাৰপিছত কি হ'ল আমি ধৰক খংটো থাকেই আৰু যিকোনো ক্ষেত্ৰতে আমাৰ মনত মানে সমস্যা বা কিবা কিবি ঢেৰ সোমাই থাকে তাৰপিছত আমি কি হয় আমি সদায় খং মুদতে থাকোঁ প্ৰত্যেকটো কথাতে কাকবা কিবা ক'বলৈ গালি পাৰিবলৈ কাকবা বেয়াকৈ ক'বলৈ মন গৈ থাকে আৰু তেনেকুৱাতে হৈ গ'ল কি আমাৰ কেনেবাকৈ চব্জিতে নিমখ কম হ'ল নিমখ কম হোৱাৰ লগে লগে এইবিলাক খানা বনাইছা নেকি এই নিমখ চিমখ নাই আমুক তামুক নাই ভালকৈ নিমখ দিব নোৱাৰা তাত কি হৈ গ'ল এটা নিগেটিভ পৰিৱেশৰ সৃষ্টি হ'ল নিগেটিভ চিটুৱেশ্যনৰ সৃষ্টি হ'ল তাত এটা অশান্তিময় পৰিৱেশ হ'ল আৰু অশান্তিময় পৰিৱেশ হোৱাৰ লগে লগে সেই চিটুৱেশ্যনটো বেয়ালৈ গুচি গ'ল আৰু সেই চিটুৱেশ্যনটোক যদি মই ভালকৈ মেনেজ কৰোঁ যে চব্জিত শুনিছা আজি চব্জিত নিমখ নিদিলা হ'ব পাহৰিলা কিবা ভাবি আছিলে চাগে ন তেতিয়া কি ক'ব নিমখ নিদিলোঁ নেকি ৰ'বা দি আছোঁ হয়নে চিটুৱেশ্যনটো তাত কণ্ট্ৰল হৈ যায় মিলি যায় তাত মানে পজিটিভ ভাইব্ৰেশ্যন হৈ যায় পজিটিভ আহি যায় তাত অশান্তিৰ কোনো কথাই নাথাকে তেতিয়া তাত কোনো মানে নিগেটিভিটিৰ স্থানেই নাথাকে তো যেতিয়াই নিগেটিভিটিৰ স্থান নাথাকিব যেতিয়া অশান্তি পৰিৱেশ নাথাকিব তেতিয়া পজিটিভ ভাইব্ৰেশ্যনৰ আৰম্ভ হ'ব যিকোনো কথাতে আমি সদায় গ্ৰেটিটিউড মুডত থাকিব লাগে সকলো কথাতে কৃতজ্ঞতা জনাব লাগে কৃতজ্ঞতাই আমাক সকলো এচিভ কৰাত সহায় কৰিব আমি প্ৰত্যেকটো কথাতে কি হয় মানুহক আঘাত দিয়া মানুহক বেয়াকৈ কোৱা আমাৰ এটা অভ্যাসত পৰিণত হৈ যায় আৰু তাৰপিছত যাকে তাকে আমি বেয়াকৈ কওঁ চাবচোন আমি ধৰক ছাপ'জ আমি এখন বেটেৰী ৰিক্সাত গৈ আছোঁ বেটেৰী ৰিক্সাটো আহি পেলাই আমাৰ ঘৰৰ ওচৰত নমোৱাৰ লগে লগে মই পইচাটো দিলোঁ ভাড়াটো দিয়াৰ পিছত ক'লোঁ থেংক ইউ দেই মোক ঘৰলৈকে আনি থলাহি তাৰ বাবে ধন্যবাদ দেই বহুত ধন্যবাদ সেই সময়ত সেই মানুহজনৰ সেই ৰিক্সা চালকজনৰ যি বেটেৰী চলাইছে বেটেৰী ৰিক্সা চালকজনৰ ৰিয়েকশ্যন কেনেকুৱা হয় তেওঁ কেনেকুৱা প্ৰতিক্ৰিয়া কৰে আপুনি একবাৰ লক্ষ্য কৰিব কিন্তু আমি কি কৰোঁ আমি যেতিয়াই তেওঁক ধন্যবাদ দিম তেওঁৰ ৰিয়েকশ্যন তেওঁৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব এটা পজিটিভ ভাইব্ৰেশ্যন হ'ব একো নাই দিয়া হাঁহি মুখ এটা আহিব আনন্দ মুখ এটা আহিব মানে পজিটিভ ভাইব্ৰেশ্যন তাৰ পৰা সৃষ্টি হ'ব আৰু পজিটিভ ভাইব্ৰেশ্যন আমালৈ আহিব কিন্তু আমি সাধাৰণতে কি কৰোঁ
কেলে মানে ৰিক্সাৱালাটোক মানে থেংক ইউ ক'ম? তাকতো পইচা দিহে আনিছোঁ, তাক ভাড়া দিছোঁ, সি আমাৰ ঘৰত থৈ গৈছে। তো তাক মই থেংক ইউ দিব লাগে নেকি? কিহৰ থেংক ইউ দিম? তো আমাৰ থিংকিংটো তাত যায়। আকৌ সেই সৰু সৰু কথাতে আমি এই ভাড়া আমুক হৈছে, এই ভাড়াত আমুক হৈছে, তোমালোকে বহুত বেছি কৰা, হয়নে? তেনেকৈ আমি কওঁ যিকোনো ক্ষেত্ৰতে। চাবচোন, তো আমি কোনোবা এখন দোকানতো গৈছোঁ ন, দোকানটো দাম বস্তু এইবিলাকে চবে লুটিয়েই থাকে। এই দোকানে লুটে, ৰিক্সাৱালাই লুটে, আমুকে লুটে, চব লুটি থাকে আমাৰ পৰা। কিন্তু আপোনালোকে বা আমি একবাৰ চিন্তা কৰকচোন, আমি যদি সেই ব্যক্তিজনৰ ৰিক্সাৱালাৰ জেগাত যদি মই থাকিলোহেঁতেন, মোক কিয় পইচা নিবিচাৰিলোহেঁতেন? মোক কি পইচা নালাগে? মোৰ কি পৰিয়াল নাই? মোৰ পৰিয়ালটোক চলাবলৈতো মই উপাৰ্জনটো কৰিব লাগিব। মই কামৰ বিনিময়তহে সেই ব্যক্তিজনে পইচা লৈছে আমাৰ পৰা। আমাৰ পৰা পইচা লৈছে তেওঁ কামৰ বিনিময়ত। তেওঁ যিটো কৰ্ম শ্ৰমদান দিছে, সেই শ্ৰমদানৰ বিনিময়ত তেওঁ পইচা লৈছে। এখন দোকানীয়ে যি আমি পইচা দিছোঁ, তেওঁৰ পৰা বস্তু লৈছোঁ, মানে তেওঁ যোনটো পইচা লৈছে, তেওঁ কৰ্মৰ বিনিময়ত সেইটো এটা উপাৰ্জন, তেওঁ ইনকাম লৈছে। তাত আমি আকৌ লুটিছে, আমুক কৰিছে, এইটো কি কথা হৈ যায়? আমিতো সেইবিলাক কোৱা যুক্তি নহয়। আমি সদায় নিগেটিভ চিন্তা কৰোঁ। আৰু যদি আমি সেই দোকানী জেগাত যদি মই থাকিলোহেঁতেন, তো মইতো ল'লোহেঁতেন পইচা। মোৰোতো পৰিয়াল আছে, পৰিয়াল চলাবৰ কাৰণে প্ৰত্যেক কাম কৰি আছে। গতিকে প্ৰত্যেককে আমি তৰ্ক নকৰি প্ৰত্যেককে আমি ধন্যবাদ দিব লাগে, গ্ৰেটিটিউড মুডত থাকিব লাগে, কৃতজ্ঞতা মুডত। সেই বস্তুবিলাক আমি বুজাৰ চেষ্টা কৰিব লাগে। আমি বুজিবলৈ যেতিয়া চেষ্টা কৰিম নহয়, আমাৰ পজিটিভনেছ আহিব, আমি পজিটিভ কথা পাতিম, আমি সদায় কৃতজ্ঞতাত থাকিম, গ্ৰেটিটিউডত থাকিম। আমি সকলোকে থেংক ইউ ক'ম, সকলোকে কৃতজ্ঞতা জনাম। আৰু যেতিয়াই আমি কৃতজ্ঞতা জনাবলৈ ল'ম নহয়, লাহে লাহে আমাৰ পজিটিভনেছ সৃষ্টি হ'ব। আৰু সেই বস্তুবিলাক যোনখিনি আমি এচিভ কৰিবলৈ বিচাৰি আছিলোঁ, সেইখিনি লাহে লাহে অহা ষ্টাৰ্ট হ'ব। বা আমি যেন যাক প্ৰাৰ্থনা কৰোঁ, ভগৱানক ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, সি যি আমি মনোকামনা বাবে প্ৰাৰ্থনা কৰোঁ, মনোকামনাখিনি আমাৰ সিদ্ধি হোৱা আৰম্ভ হ'ব। আমি কিবা আঙুঠি এটা পিন্ধিছোঁ এষ্ট্ৰলজাৰৰ পৰা, এষ্ট্ৰলজাৰৰ পৰা আঙুঠিটো পিন্ধিছোঁ, আৰু মানুহক বেয়াকৈ গালি পাৰি আছোঁ, বেয়াকৈ কৈ আছোঁ, মানুহক আঘাত লগাই আছোঁ, ঘৰত অশান্তি কৰি আছোঁ, ঘৰত তৰ্কা বাছ। তো সেই আঙুঠিটো কামত নাহে, কাৰণ আমাৰ মনোকামনা সিদ্ধি নহয়। কাৰণ আমি নিজেই নিগেটিভ মানে সৃষ্টি কৰি লৈছোঁ, আমাৰ নিগেটিভ ভাইব্ৰেশ্যন সৃষ্টি কৰি লৈছোঁ। আৰু নিগেটিভ ভাইব্ৰেশ্যনে কি কৰে, আমাক গোটেই নিগেটিভে আনে আমাক। কাৰণ নিগেটিভ ভাইব্ৰেশ্যন যদি ব্ৰহ্মাণ্ডলৈ যায়, মানে ঈশ্বৰৰ ওচৰলৈ যায়, আমাৰতো নিগেটিভে পঠিয়াব, আমাকতো পজিটিভ নপঠিয়াই। আমি যি দিম সেইটো পাম। তো সেইটো কাৰণে আপুনি চাব, যি মনৰ ইচ্ছাৰে যেতিয়া আপুনি পইচা দিব নহয় কাকবা, যে ৰিক্সাৱালাটোক পইচা দিছোঁ, মনৰ ইচ্ছাৰে দিছোঁ, আপুনি যিটো স্বভাৱত, যিটো মানে মনোভাৱেৰে আপুনি পইচা দিব নহয়, সেইটো ভাৱে আপুনি ৰিটাৰ্ণ পাব। দোকানীজনক মই যিটো মনোভাৱেৰে মই পইচা দিম নহয়, সেই মনোভাৱে আমাক ৰিটাৰ্ণ আহিব। ঠিক আছে? আমি যেনেকৈ চিন্তা কৰিম, যেনেকৈ ভাবিম, যেনেকৈ কৰিম, তেনেকৈ আমি পাম। আমি যদি বেয়াকৈ আমি পইচাটো দিছোঁ, আমি বেয়াকৈ পাম। আৰু যদি আমি কাকবা ফূৰ্তি মনেৰে ভালকৈ ভাল পজিটিভ চিন্তাধাৰাৰে কৃতজ্ঞতাৰে পইচাজন দিছোঁ, তো আমালৈও সেই কৃতজ্ঞতাৰে পইচাখিনি ঘূৰি আহে। গতিকে কৃতজ্ঞতা ধন্যবাদৰ ইমানেই এটা পাৱাৰ আছে, যে আমি যিখিনি মনোবাঞ্ছা কামনা কৰোঁ, মনোকামনা কৰোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, সেইখিনি সিদ্ধি হ'বৰ কাৰণে কৃতজ্ঞতাই আমাক সহায় কৰে। তো সদায় সেইকাৰণে কৃতজ্ঞতাত থাকিব লাগিব, ধন্যবাদত থাকিব লাগিব। আৰু যেতিয়া আমি কৃতজ্ঞতাত থাকিম, গ্ৰেটিটিউডত থাকিম, আমাৰ মনোকামনা লাহে লাহে সিদ্ধি হ'ব আৰম্ভ কৰিব। মই এইটো এই ভিডিঅ' যে বনাই আছোঁ, এই ভিডিঅ'বিলাক মই প্ৰেক্টিকেল, আপোনালোকে আহি পেলাই মোক টেষ্ট কৰিব পাৰে, আহি পেলাই চাব পাৰে, যোনটো মই চিটুৱেশ্যনত আছোঁ, যোনটো মই পৰিৱেশত আছোঁ, যোনটো মই মানে কি ক'ম আৰু, সেইটোত জেগাত থাকি মই নিজক পজিটিভ কৰি পেলাই, নিজক
চেষ্টা কৰিছোঁ পজিটিভ কৰিবৰ কাৰণে। পজিটিভ কৰি পেলাই এই যোনটো মনোবাঞ্ছা মনোকামনা যিটো কৈছোঁ যে মই সৰু সৰু কথাত মই প্ৰমাণ পাই আহিছোঁ। এই যেতিয়াই মই এই গীতা মানে কৃতজ্ঞতাৰ ওপৰত মানে বা ল অফ এট্ৰেকশ্যন বা ল অফ ভাইব্ৰেশ্যন এইবিলাকৰ ওপৰত যেতিয়া মই ষ্টাডি কৰিব ল'লোঁ, কেনেকৈ প্ৰাৰ্থনা কৰিলে সিদ্ধি হ'ব, সেই সকলো যিমান কেইটা মই আজিলৈকে ভিডিঅ' দিছোঁ নহয়, প্ৰত্যেককেইটা মই ষ্টাডি কৰিছোঁ, শিকিছোঁ। মই শিকি পালে তাৰ ওপৰত আকৌ মই প্ৰেক্টিকেল মই নিজে কৰিছোঁ। কৰাৰ পিছত তাৰ পৰা এটা সৰু সুৰা ৰিজাল্ট, মই ডাঙৰ ৰিজাল্ট এতিয়ালৈকে পোৱা নাই। আৰু ডাঙৰ ৰিজাল্ট মই এটা কথা কওঁ যে মই বিচাৰি পেলাই কোৱা নাই, মই এটাই কৈছোঁ যে মই ঈশ্বৰৰ ওচৰত এটাই কামনা কৰোঁ যে প্ৰভু তুমি যি দিছা তাতে মই সন্তুষ্ট, আৰু যি দিছা তাতে মই ধন্যবাদ সদায়। আৰু সেইকাৰণে মোৰ সৰু সুৰা বিপদত যদি পৰোঁ নহয়, সেইটো পটককৈ সিদ্ধি হৈ যায়। কেনেকৈ সিদ্ধি হয় নাজানো, কাৰণ মই পজিটিভ ভাইব্ৰেশ্যনত সৃষ্টি কৰি আছোঁ, সেইটো সিদ্ধি হৈ হৈ গৈ থাকে। গতিকে সেইকাৰণে আমি সদায় কৃতজ্ঞতাত থাকিব লাগে, ধন্যবাদত থাকিব লাগে, আৰু আমাৰ যিখিনি মনোকামনা ঈশ্বৰৰ ওচৰত যি প্ৰাৰ্থনা কৰোঁ সেইখিনি সদায় যাতে সকলোৰে মনোকামনা সিদ্ধি হয় তাৰে চিন্তা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে, মোৰ এই বিষয়বস্তুবিলাক যদি ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কাৰণ লাইক কমেণ্ট যেতিয়া কৰিব নহয়, তেতিয়া গম পাম যে সঁচাকৈ মোৰ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে ভাল পাইছে, আৰু তেতিয়া মোৰ উৎসাহ জাগিব, সাহস জাগিব, আৰু এনেকুৱা ধৰণৰ বিষয়বস্তু বিচাৰি আনিম যাৰ পৰা যাতে আপোনালোক উপকৃত হয়, সকলোৰে যাতে উপকাৰ হয়। ঠিক আছে, তো সেইটো কাৰণে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু লগতে মই এটাই কথাই কওঁ যে সদায় পজিটিভ ভাইব্ৰেশ্যনত থাকিব, সদায় কৃতজ্ঞতাত থাকিব। তো আজিলৈ সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।